সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ত বিষয়বস্তু হ'ল 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল মকৰ, কুম্ভ আৰু মীন ৰাশিৰ বাবে আলোচনা কৰিম। এই ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ স্বাস্থ্য, শিক্ষা, টকা, প্ৰেম আৰু কেৰিয়াৰত কেনে হ'ব সেই বিষয়ে জানিব পাৰিব। প্ৰিয় দৰ্শক, মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল চাবলৈ ওলাইছে। এই মাহত আপোনালোকৰ স্বাস্থ্য, প্ৰেম, শিক্ষা, কেৰিয়াৰ, টকা পইচাৰ বিষয়ত কেনেকুৱা হ'ব সেই বিষয়ে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব। আহক তেন্তে আৰম্ভ কৰোঁ। এই মাহত ফেব্ৰুৱাৰী মাহত কৰ্মক্ষেত্ৰত আপুনি যি ফলাফল পাব সেয়া আপোনাৰ বাবে ভাল হ'ব, অনুকূল ফল লাভ কৰিব। আপুনি কৰ্মদক্ষতা উন্নত কৰিবলৈ সক্ষম হ'ব। যিসকলে ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকে নিজৰ বুদ্ধিৰ দ্বাৰা ব্যৱসায়ত উন্নতি কৰিবলৈ সক্ষম হ'ব, লগতে ভাল ফলাফল লাভ কৰিব। আপোনাৰ ব্যৱসায়ত উন্নতি হ'ব। এই ফেব্ৰুৱাৰী মাহত ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ জ্ঞান বৃদ্ধি পাব আৰু পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ পঢ়া শুনাত পূৰ্ণ মনোযোগ দিয়া উচিত। এই মাহত পৰিয়ালৰ উত্থান পতনত পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। যি সমস্যা আছে সেইবিলাকৰ পৰা মুক্তি লাভ কৰিব। আপোনাৰ মাকৰ স্বাস্থ্য বেয়া থাকিব পাৰে, তাৰ ফলত আপোনাৰ খৰচৰ সম্ভাৱনা আছে। সম্পত্তিৰ বিষয়ক লৈ কোনো কাজিয়া হ'ব পাৰে এই ফেব্ৰুৱাৰী মাহত, গতিকে আপুনি সতৰ্ক থাকিলে ভাল হ'ব। আপুনি যদি অবিবাহিত তেনেহ'লে আপোনাৰ বন্ধুৱেই একমাত্ৰ আপোনাৰ প্ৰিয়জন হিচাপে পৰিলক্ষিত হ'ব পাৰে। 2025 চনৰ ফেব্ৰুৱাৰী মাহত আপোনাৰ সঞ্চয় ক্ষমতা বাঢ়িব, লগতে আপোনাৰ বেংক বেলেঞ্চ বাঢ়িব। আপুনি টকা সঞ্চয় কৰিবলৈ সক্ষম হ'ব এই ফেব্ৰুৱাৰী মাহত। স্বাস্থ্যৰ দিশৰ পৰা আপুনি মধ্যমীয়া ফল লাভ কৰিব। কঁকালৰ বিষ, আঁঠুৰ বিষত কষ্ট পাব পাৰে, গতিকে আপুনি এই স্বাস্থ্য সমস্যাৰ বিষয়ে সতৰ্ক থকা উচিত। মকৰ ৰাশিৰ জাতক জাতিকাসকল ফেব্ৰুৱাৰী মাহৰ ৰাশিফল শুনিলে ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল 2025 চনৰ ফেব্ৰুৱাৰী মাহত আপোনালোকৰ স্বাস্থ্য, শিক্ষা, কেৰিয়াৰ সম্পৰ্কত আৰু টকা পইচাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, প্ৰেম, দাম্পত্য জীৱনত কেনেকুৱা ফলাফল হ'ব সেই বিষয়ে আলোচনা কৰিম। আহক তেন্তে আৰম্ভ কৰোঁ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল এই ফেব্ৰুৱাৰী মাহত আপুনি কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। আপুনি চাকৰি হেৰুৱাব পাৰে বা নতুন চাকৰি আপুনি এই ফেব্ৰুৱাৰী মাহত পাব পাৰে। আপুনি যদি চাকৰিৰ বাবে আবেদন কৰিছে তেন্তে এই মাহত আপুনি চাকৰি পাব পাৰে। ব্যৱসায়ত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে এই ফেব্ৰুৱাৰী মাহত। তথাপিতো ব্যৱসায়ত উন্নতি হোৱাৰ সম্ভাৱনা আছে। অশান্তি পাব পাৰে কিন্তু আপোনাৰ উন্নতি হ'ব, যাৰ কাৰণে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে কঠিন পৰিস্থিতিৰ মুখামুখি হ'ব পাৰে এই ফেব্ৰুৱাৰী মাহত। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতি থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই মাহটো আপোনাৰ ভাল থাকিব। আপোনাৰ সংসাৰত নতুন সুখ আহিব। প্ৰেমৰ কথা ক'বলৈ গ'লে আপোনাৰ প্ৰিয়জন আপোনাৰ পৰা আঁতৰত থাকিব পাৰে। আপোনাৰ সন্তান বা সিহঁতৰ পঢ়া শুনাৰ বাবে খৰচ হ'ব পাৰে। কুম্ভ ৰাশিৰ ব্যক্তিসকল আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি এই ফেব্ৰুৱাৰী মাহত মধ্যমীয়া ফল লাভ কৰিব। তাৰোপৰি চকুৰ সমস্যা, ছালৰ সমস্যা আৰু কোনো সংক্ৰমণৰ কাৰণে আপুনি অস্থিৰ হৈ পৰিব পাৰে। এই মাহত আপুনি চকুৰ প্ৰতি যত্ন লোৱা উচিত। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল ফেব্ৰুৱাৰী মাহৰ ৰাশিফলটো শুনিলে ৰাশিফলটো শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। ধন্যবাদ। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল এই ফেব্ৰুৱাৰী মাহত 2025 চনৰ ফেব্ৰুৱাৰী মাহত
আপোনালোকৰ স্বাস্থ্য, শিক্ষা, প্ৰেম, বৈবাহিক জীৱন, টকা পইচা, কৰ্মস্থানত কেনেকুৱা হ'ব সেই বিষয়ে জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আহক তেন্তে আৰম্ভ কৰোঁ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল। মীন ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ কৰ্মক্ষেত্ৰত এই মাহত মধ্যমীয়া ফল লাভ কৰিব। ব্যৱসায়ীসকলে কিছু প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে, মানে চেলেঞ্জৰ মুখামুখি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে এই মাহত ভাল প্ৰতিফলন দেখিবলৈ পাব। আপুনি সঠিক সময়ত পঢ়া শুনা কৰিবলৈ সক্ষম হ'ব। এনে যদিও অভাৱত ঘূৰি ফুৰে, কিন্তু সঠিক সময়ত আপোনাৰ পঢ়া শুনা থাকিব, যি আপোনাৰ উপকাৰত আহিব। পৰিয়ালৰ ক্ষেত্ৰত আপুনি মধ্যমীয়া ফলাফল পাব। আপোনাৰ মাকৰ স্বাস্থ্য সমস্যাৰ কাৰণে কিছু বিৰক্তিবোধ কৰিব পাৰে আৰু তেওঁৰ খঙৰ কাৰণে, ক্ৰোধৰ কাৰণে আপোনাৰ পৰিয়ালত কিছু অশান্তি আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এই মাহত আপোনাৰ আৰম্ভণিৰ পৰাই অনুকূল ফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে এই ফেব্ৰুৱাৰী মাহটো অতিকৈ শুভ। আপুনি প্ৰিয়জনৰ বাবে বহুত কিবা কিবি কৰিব পাৰে আৰু নতুন উপহাৰ দিব পাৰে। এই ফেব্ৰুৱাৰী মাহত অত্যধিক খৰচ হ'ব পাৰে, তাৰ প্ৰতি নজৰ ৰখা উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি মধ্যমীয়া ফল লাভ কৰিব। এই মাহত যিকোনো ধৰণৰ ইনফেকশ্যন, অনিয়মিত ৰক্তচাপ, চকুৰ সমস্যা, ভৰিত আঘাত ইত্যাদি সমস্যাই আপোনাক বিৰক্তি কৰিব পাৰে। সেয়েহে নিজৰ শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত। মীন ৰাশিৰ জাতক জাতিকাসকল, ইমান পৰে ফেব্ৰুৱাৰী মাহৰ ৰাশিফলখিনি শুনিলে। ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰলৈ আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।